নমস্কাৰ সকলোলৈকে দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনালোঁ। আজি আপোনালোকৰ বাবে চেৱৈৰ এটি হেল্ডি ব্ৰেকফাষ্ট ৰেচিপি লৈ আহিলোঁ। আহক ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। পেন এখন গৰম কৰি তাত ৰাইচ ব্ৰেন অইল অলপমান দি দিব আৰু তেলখিনি গৰম হ'লে তাত ক'লা সৰিয়হ আৰু কেইটামান বুটৰ দালি দি দিব লাগিব আৰু নৰসিংহ পাত অলপমান দি দিব। এতিয়া অলপ ভাজি ল'ব। এতিয়া তাত এপেকেট চেৱৈ দি দিব লাগিব আৰু চেৱৈখিনিৰ সোণোৱালী ৰং হোৱালৈকে ভাজিব লাগিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দীপিকা কিটচেন এণ্ড ব্লগ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। এতিয়া এটা বাটিত ভাজি লোৱা চেৱৈখিনি দি দিব লাগিব। এতিয়া তাত দৈ আধা কাপমান দি দিব। যিমান লাগে সেই অনুপাতে দৈ ব্যৱহাৰ কৰিব। দি ভালদৰে মিলাই ল'ব। এতিয়া ৰুকি লোৱা গাজৰ সৰু চাইজৰ এটা, কেঁচা জলকীয়া আপোনালোকৰ পচন্দ মতে দি দিব আৰু ৰুকি লোৱা সৰু চাইজৰ বিট এটা দি দিব। আদা নহৰু পেষ্ট আধা চামুচ দিব। দি ভালদৰে মিলাই ল'ব। আপোনালোকে যদি এনেকৈ চেৱৈৰ এই ব্ৰেকফাষ্ট ৰেচিপিবিধ বনোৱা নাই এবাৰ বনাই খাই চাব। এতিয়া সোৱাদ মতে নিমখ দিব। দি ভালদৰে মিলাই ল'ব। ইডলি বনোৱা থালখনত তেল মচি ল'ব আৰু বনাই লোৱা চেৱৈৰ মিশ্ৰণখিনি চামুচেৰে অলপ অলপকৈ থালখনত দি যাব। কেৰাহী এটাত পানী গৰম হ'বলৈ দিব আৰু বনাই লোৱা ইডলিৰ থালখন কেৰাহীটোত বহাই দিব আৰু ঢাকনি লগাই 15 মিনিটৰ কাৰণে সিজাব লাগিব। 15 মিনিট পিছত এয়া চেৱৈৰ ইডলি ৰেডি হৈ যাব। গেছৰ জুই নুমুৱাই থ'ব আৰু নমাই গৰমে গৰমে পৰিৱেশন কৰিব। ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু সময় হ'লে কমেণ্ট কৰিব। আৰু যিসকল ভিউৱাৰ্ছে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিজিট কৰিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিলোঁ। ধন্যবাদ।